প্ৰথমটো হ'ব গুচিয়া গুচি দুটামান বা ঢকিয়া ঢকি তাৰ পাছত কি হ'ব সি মাটিত আহি যাব কাৰণ বগৰা বগৰী হ'বই এছিয়ান গেমছত জুজিচু আছে ইন পুলিচ এণ্ড ফায়াৰ ৱৰ্ল্ড গেমছত জুজিচু আছে ৱৰ্ল্ড গেমছত জুজিচু আছে কি বুলি কয় ফুটবলত ৱৰ্ল্ড কাপত মেডেল লৈছে গ'ল্ড মেডেলৰ ভেলুটো আৰু আমাৰ জুজিচুত ৱৰ্ল্ড চেম্পিয়নশ্বিপ মেডেলৰ ভেলুটো যদি থাকিব ডাইৰেক্টলি স্পৰ্টছ বা মিনিষ্ট্ৰি স্পৰ্টছতে দিব তাৰ ভেলুটো চেম সমান ভেলু অসমৰ পৰা এগৰাকী অৰ্জুন এগৰাকী উলিয়াব মই এতিয়া বৰ্তমান মোৰ এইটোৱে এটা গ'ল এটা আছে কি অসমৰ পৰা যিকোনো এজন খেলুৱৈ যেন অৰ্জুন এৱাৰ্ডৰ কাৰণে আমি পঠাব পাৰোঁ মনোনীত কৰিবৰ কাৰণে পঠাব পাৰোঁ বা সেই অৰ্জুন এৱাৰ্ডটো লৈ পেলাই যেন আহক আৰু সেই প্লেয়াৰটো আমাৰ জুজিচু স্পৰ্টছৰ পৰা হওক সেইটো এটা সপোনটা এতিয়া বৰ্তমান আছে নমস্কাৰ অলিম্পিয়া স্পৰ্টছৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান এই পৃথিৱী এক ক্ৰীড়াংগন আজি এই অনুষ্ঠানত মোৰ লগত উপস্থিত আছে অসম জুজিচু সন্থাৰ সাধাৰণ সম্পাদক তথা প্ৰশিক্ষক সঞ্জয় কুমাৰ চাও আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ধন্যবাদ প্ৰথমে আপোনাক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু হৈ যোৱা এছিয়ান জুজিচু চেম্পিয়নশ্বিপত আপুনি ভাৰতীয় দলক মুখ্য প্ৰশিক্ষক হিচাপে আছিলে আৰু 9টাকৈ মেডেল আপুনি আনিবলৈ সক্ষম হৈছিলে লগতে আমাৰ অসমৰে ইমন গগৈ আৰু চাম্পি মাৰাকে 2টাকৈ মেডেল পাবলৈ সক্ষম হৈছে গতিকে তেওঁলোককো এই অনুষ্ঠানৰ জৰিয়তে অভিনন্দন জ্ঞাপন কৰিছোঁ ধন্যবাদ প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম জুজিচু কি হয় হয়তো অসমত সকলোৱে এতিয়া বহুতে নাজানে জুজিচু ক্ৰীড়া কি হয় সেই বিষয়ে অলপ যদি কয় প্ৰথমতেই তাৰপিছত আমাৰ সুবিধা হ'ব দৰ্শকসকলেও এই সাক্ষাৎকাৰ চাবলৈ নিশ্চয় নিশ্চয় সৰ্বপ্ৰথমে মই অলিম্পিয়া স্পৰ্টছক ধন্যবাদ জনাইছোঁ আজি এই প্ৰতিষ্ঠানলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে জুজিচু অসমৰ পৰা সকলো আপোনালোকৰ দৰ্শকসকলক আপোনালোকৰ জৰিয়তে শুভেচ্ছা দিছোঁ আৰু ধন্যবাদ দিছোঁ যি মৰম আপোনালোকে দিছে আৰু যি ধৰণে আমাৰ স্পৰ্টছটোক আকোৱালি ল'ব চেষ্টা কৰিছে জুজিচু স্পৰ্টছৰ বিষয়ে যি সুধিছে হয় বাৰু জুজিচু স্পৰ্টছ আমাৰ অসমৰ বাবে এটা নতুন নাম নিচিনা হৈছে যদিও কিন্তু জুজিচু স্পৰ্টছ বহুত এটা এনচিয়েণ্ট মাৰ্চেল আৰ্ট হয় এইটো আপোনাৰ বিলংছ কৰে জাপানৰ পৰা জুজিচু স্পৰ্টছৰ পৰা আপোনাৰ জুডো আহিছে দেন তাৰ পৰা ডেভেলপ হৈ আজিৰ দিনত বহুতে গম পায় আপোনাৰ ব্ৰাজিলিয়ান জুজিচু বুলি কয় তাক BJJ বুলি কয় তাৰপৰা ডেভেলপ হৈছে কিন্তু আপোনাৰ যোৱা 20-25 বছৰ ধৰি আপোনাৰ ভাৰতৰ বাহিৰত ইউৰোপ কাণ্ট্ৰিজবিলাকত হওক বা এছিয়ান কাণ্ট্ৰিজবিলাকত হওক জুজিচু ভাল প্ৰসাৰ এটা অৱস্থাত আছে ভাৰতবৰ্ষতো আপোনাৰ 2015 মানৰ পৰা ইয়াত ভাল ধৰণে কাম আৰম্ভ হৈ গৈছিলে ইণ্ডিয়াত ত' ইয়াৰ প্ৰতিফল হিচাপে আমিও পাই আছোঁ আৰু অসমত জুজিচু স্পৰ্টছ আহিছিলে আপোনাৰ 2021 মানৰ পৰা আমি অফিচিয়েলি কাম আৰম্ভ কৰোঁ যদিও আমি 2019ত আমি কথা বতৰা আগবঢ়াইছিলোঁ কিন্তু কম ডকুমেণ্টছ আমি 2021ৰ পৰা আমি ইয়াতে অসমত উপস্থাপন কৰিছোঁ নিজকে চেষ্টা কৰি আছোঁ যে জুজিচু স্পৰ্টছটো সকলো যি অভিভাৱকসকল অসমত আছে যিসকলে ভাবে কি আমাৰ ল'ৰা ছোৱালীক মাৰ্চেল আৰ্ট কৰাবৰ কাৰণে বিচাৰিছোঁ লাগিলে স্পৰ্টছ মাৰ্চেল আৰ্টেই হওক বা চেল্ফ ডিফেন্স মাৰ্চেল আৰ্টেই হওক জুজিচু স্পৰ্টছ এটা ওৱান অফ দ্য এনেকুৱা ধৰণৰ স্পৰ্টছ হয় বা মাৰ্চেল আৰ্ট হয় যে সেই অভিভাৱকজনক যি বিচাৰিছে মেণ্টেলি ফিজিকেলি বা শাৰীৰিকভাৱে সকলোভাৱে ষ্ট্ৰং কৰি তুলিব পৰাকৈ এটা মাৰ্চেল আৰ্ট আমি অসমত লৈ আহিছোঁ এই বিষয়ে পাতিম বহলকৈ পাতিম কিন্তু মই তাৰ আগতে যিহেতু আপোনালোকে এছিয়ান জুজিচু চেম্পিয়নশ্বিপত এটা ভাৰতীয় দলৰ হৈ বৰ সুন্দৰ প্ৰদৰ্শন আগবঢ়ালে আমাৰ অসমৰ দুগৰাকী সন্তানেও সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে মেডেল পাবলৈ সক্ষম হৈছে যদি ভুল কৰা নাই তেওঁলোকে ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে আপোনালোকৰ তাত অভিজ্ঞতা কেনেকুৱা যিহেতু আবুধাবিৰ দৰে ঠাইত গৈছে ইয়াৰ ৱেডাৰ তাৰ ৱেডাৰ নিশ্চয় সলনি হৈছে গতিকে তাত কেনেকুৱা অনুভৱ কি ক'ব এই বিষয়ে নাই নিশ্চয়তে আমি অসম জুজিচু সন্থা আমি বহুতে আমি আনন্দিত হৈ আছোঁ আৰু আমাৰ ইয়াৰ পৰা আমি টোটেল আমি 6 গৰাকী খেলুৱৈ আমি অসমৰ পৰা ভাৰতীয় দলত স্থান পাবলৈ সক্ষম হৈছিলে যোৱা 13 দিনত মাৰ্চ মাহত আপোনাৰ আমাৰ নেচনেলছখন হৈছিলে আৰু ফেব্ৰুৱাৰী মাহত আপোনাৰ লক্ষ্ণৌত নেচনেলছ হৈছিলে চ' এই দুটা নেচনেলছৰ পৰা যিসকল মেডেলিষ্ট আছিলে তেখেতসকলে ভাৰতলৈ যাব সক্ষম হৈছিলে আমি আশাবাদী আছিলোঁ কি আমাৰ ল'ৰা ছোৱালীসকলে বহুত ভাল প্ৰদৰ্শন কৰিব সঁচা কথা ক'ব কাৰণে গ'লে আমি বহুত বেছি এটা আমি আশাবাদী নাছিলোঁ যে মেডেল আহিব কাৰণ এছিয়ান চেম্পিয়নশ্বিপ এটা বহুত ডাঙৰ এটা অনুষ্ঠান হয় যিহেতুকে তাতে আপোনাৰ 32খনৰ ওচৰা-ওচৰি দেশে তাতে জইন কৰা এটা অফিচিয়েল এছিয়ান চেম্পিয়নশ্বিপ হয় এছিয়ান অলিম্পিক কাউন্সিলৰ পৰা ৰিকগনাইজ এটা এছিয়ান চেম্পিয়নশ্বিপ ইয়াৰ পৰা যিহেতুকে এছিয়ান গেমছলৈ কোৱালিফাইঙৰ পথসমূহ ইয়াৰ পৰা ওলায় চ' ডাঙৰ এটা প্ৰত্যাহ্বান এটা আছিলে যদিও তথাপিও আমাৰ খেলুৱৈসকলে এই যোৱা 2 বছৰ যি ধৰণে নিজৰ ট্ৰেইনিং কৰিছে বা যি ধৰণে আপোনাৰ এই ৰুলছ এণ্ড ৰেগুলেশ্যনছখিনি এডপ্ট কৰিছে মই ভাবোঁ সেই তাৰ এটা ফল এটা বুলি ভাবোঁ মই পাইছে বুলি আৰু হয় বাৰু সিহঁতে আমি ভাবাতকৈ ভাল প্ৰদৰ্শন দেখাইছে
আৰু অসমৰ কাৰণে গৌৰৱ কৰি আনিছে, লগতে ভাৰতলৈ গৌৰৱ কৰি আনিছে। তাৰ বাবে আমি তেখেতসকলক সদায় ধন্যবাদ দিব লাগিব। কিবা অসুবিধাৰ সন্মুখীন হৈছিল নেকি তাত? অসুবিধা চাফাৰ এটা ৱেডাৰত গৈ পেলাই অসুবিধা এটা হয়, তাত সাংঘাতিক গৰম থাকে তাতে। দেন আমাৰ ল'ৰা ছোৱালীসকল বহুত বছৰৰ পাছত এটা ইণ্টাৰনেশ্যনেল মানে ইভেণ্টত সিহঁতে গৈছে। যদিও আমাৰ ইমন গগৈ আগতে ইণ্টাৰনেশ্যনেল ইভেণ্ট প্ৰায় পাৰ্টিচিপেট কৰিছে, কিন্তু বাকী 5জনে ফাৰ্ষ্ট টাইম আমি ইণ্টাৰনেশ্যনেল ইভেণ্ট কৰিছোঁ। তাতে ইণ্টাৰনেশ্যনেল ইভেণ্টছবিলাকত আপোনাৰ খেলাৰ চিষ্টেমবিলাক বেলেগ হৈছে। আমি ইয়াত যেনেকৈ অসমত খেলি থাকোঁ সেই ধৰণৰ নহয়। বহুত ধৰণৰ ৰুলছ এণ্ড ৰেগুলেশ্যনছ থাকে, কেনেকৈ যাব লাগিব, কোন প্লেয়াৰ্ছ আহিব। বহুতে আকৌ অন্য কাণ্ট্ৰিৰ দেশবিলাকৰ ল'ৰা ছোৱালীখিনিক চাই পেলাই এনেও এটা মনত দপদপনি থাকেই। তো সেই ধৰণৰ অৱস্থা সকলোৰে আছিলে। তাৰ পাছতো কিন্তু ৰিজাল্টছ ভাল আহিছে বাৰু। ইমন গগৈ আৰু চাম্পী মাৰাক ক'ৰ হয় অকণ? চাম্পী মাৰাক ছোৱালীগৰাকী হৈছে আমাৰ গুৱাহাটীৰ ছোৱালী। তাই ড্ৰোনা একাডেমীত তাই প্ৰশিক্ষণ লৈ আছে, তেখেতৰ কোচ আকাশ মেথিউ। আৰু ইমন গগৈ হৈছে আমাৰ যোৰহাটৰ ছোৱালী। তাই ড্ৰেগন কাৰাটে একাডেমীত প্ৰশিক্ষণ লৈ আছে, আৰু তাইৰ কোচ হৈছে দেৱাশীষ শইকীয়া। চ' সিহঁতৰ প্ৰশিক্ষণো যিহেতুকে এটা সিহঁতৰ বেকগ্ৰাউণ্ডত আপোনাৰ এটা মাৰ্চেল আৰ্টৰ বেকগ্ৰাউণ্ড আছে। সকলোৱে আজি বহুত বছৰৰ পৰা মাৰ্চেল আৰ্ট শিকি আছে। আৰু চাম্পী মাৰাক বাৰু তাই জুজুটছুতে বেছিভাগেই আছে, তাই কৰি আছে। চ' সেই বেনিফিট এটা পাইছে কি যাই পেলাই কোনো ধৰণৰ অসুবিধা হোৱাৰ কাৰণে জুজুটছুতে যদি আমি দুবছৰীয়া নতুন বুলি ক'ব পাৰোঁ, আমি সন্থা হিচাপে দুবছৰীয়া নতুন। কিন্তু আমাৰ ওচৰত যিসকল ল'ৰা ছোৱালী জুজুটছুত ইনভল্ভ হৈছে, সিহঁতৰ 5 to 10 yearsৰ মাৰ্চেল আৰ্ট অভিজ্ঞতাটো আছে। কিমান আমাৰ মানে গোটেই ভাৰতীয় দলটোত কিমানজন সদস্য গৈছিল? আমাৰ অসমৰ পৰা কিমানজন খেলুৱৈ গৈছিল? ভাৰতীয় দলটোত আমাৰ খেলুৱৈ আছিলে 55গৰাকী খেলুৱৈ আছিলে, তাৰে অসমৰ আমাৰ 6গৰাকী অসমৰে আছিলে। এইখিনিতে মই আৰু এটা বিষয় জানিব বিচাৰিছোঁ, জুজিটছুত এনেকুৱা কি আছে যে জুজিটছু ক্ৰীড়া শিকিলে খেলুৱৈসকলৰ এনেকুৱা ধৰণৰ প্ৰফিট হ'ব? কি তেনেকুৱা কি ক'ব আপুনি? এনেকুৱা কি আছে? চাওক, যিকোনো খেল, সেইটো লাগে মাৰ্চেল আৰ্টেই হওক বা অন্য খেলেই হওক, খেলখন প্ৰথমে যেতিয়া আহে, আমাৰ ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালীসকল আহে, যেতিয়া খেল এখন যেতিয়া প্ৰেক্টিছ কৰে, তাৰ যিখিনি সকলো খেলৰে ট্ৰেইনিং বা সিহঁতৰ এক্সাৰচাইজৰ প্ৰক্ৰিয়া বেলেগ বেলেগ থাকে, আৰু বিভিন্ন দিশত সেইটো হেৰি কৰে। শাৰীৰিক দিশৰ পৰা গ্ৰ'থ লোৱাত জুজিটছু অন্য মাৰ্চেল আৰ্টৰ নিচিনা সমান বুলিয়ে ক'ম। মই বহুত বেছি ওপৰত আছোঁ বুলি নকওঁ কথাটো, কিন্তু সমান বুলিয়ে ক'ম। আৰু তাতে শাৰীৰিক দিশত বহুতখিনি গঢ় লৈ উঠায়, মেণ্টেলি ষ্ট্ৰং কৰায়। মানুহ এজনৰ বডিৰ যোনটো এটনমি আছে, এটনমিটোৰ বিষয়ে সেই যোনে জুজিটছু শিকে, সেই এটনমিটোৰ বিষয়ে ভালকৈ জনা হৈ যায় কি কোনটো পাৰ্টছ মানুহজনৰ উইক আছে, কোনটো ষ্ট্ৰং আছে। মানুহজনে যেতিয়া জোৰ লগায়, কোনখিনি পৰ্চনৰ বেছি জোৰ লগাই আছে, কোনখিনি পৰ্চনত জোৰ লগাই দিব, কোনখিনি পৰ্চন উইক হৈ আছে, জোৰটো ক'ৰ পৰা কালেক্ট কৰি পেলাই ক'লৈ ডাইভাৰ্ট কৰিছে। যিকোনো জোৰ লগাবৰ কাৰণে একেলগে কালেক্ট কৰিব লাগিব, দেন জোৰটো আপুনি ডাইভাৰ্ট কৰিব। 5টা মাৰিবৰ কাৰণে হ'লে আপুনি 5টা জোৰ আনিবৰ কাৰণে হ'লে এইফালে আনিব লাগিব, কাৰণ এটা জেগাত আপুনি উইকনেছটা আনিব লাগিব। জুজিটছুত সেই উইকনেছ এণ্ড পজিটিভ যোনখিনি হেৰি আছে, সেই গোটেইখিনি বস্তু ষ্টাৰ্টিঙৰ পৰা প্ৰেক্টিছ কৰোঁতে কৰোঁতে সেই এটনমিটো ভালকৈ বুজাবৰ কাৰণে সক্ষম হৈ যায়। লগতে আপোনাৰ যেতিয়া এজ এ জুজিটছু যেতিয়া কৰে এজ এ মাৰ্চেল আৰ্ট, মই যদি মাৰ্চেল আৰ্ট হিচাপে ক'ব কাৰণে যাওঁ, অভিভাৱকসকলে প্ৰথমেতো নিজৰ ল'ৰা ছোৱালীজনক এটা ভাল মাৰ্চেল আৰ্টত শিকিবৰ কাৰণে বিচাৰে কি শাৰীৰিকভাৱে সুস্থ থাকক, মানসিক বিকাশ হওক। তাৰ পাছত নেক্সট আহি যায় কি মোৰ মাৰ্চেল আৰ্ট যদি শিকি আছে, এটলিষ্ট আপদে বিপদে চেল্ফ ডিফেন্সৰ যদি কথা ক'ব পৰা যাওঁ মই, তো চেল্ফ ডিফেন্সতো কামত যেন আহক। চেল্ফ ডিফেন্স ৱাইজ যদি আমি ক'ব কাৰণে যাওঁ, জুজিটছু এটা বেলেগ অন্য মাৰ্চেল আৰ্টৰ তুলনাত মই ভাবোঁ বহুত এটা ওপৰৰ স্থানত আহিব পাৰে বা আহি আছে চাগৈ। কিয় কাৰণে যেতিয়া মাৰ্চেল আৰ্ট এটা কৰে, আপুনি চাওক যিকোনো মাৰ্চেল আৰ্ট আছে, আপোনালোকে বহুত মাৰ্চেল আৰ্ট আপোনালোকে কভাৰ কৰি আছে। আপোনাৰ ষ্টেণ্ডিং ফাইটাৰ, বহুতখিনি মাৰ্চেল আৰ্ট আছে যোনে ষ্টেণ্ডিঙত ফাইটিং কৰে, আৰু কিছুমান মাৰ্চেল আৰ্ট আপোনাৰ গ্ৰাউণ্ডত ফাইট কৰে। আচ্ছা, জুডো গ্ৰাউণ্ডত কৰে, কুস্তি গ্ৰাউণ্ডত হয়, সিহঁতে থিয় হৈ পেলাই নকৰে, নেখেলে। এতিয়া জুজিটছু মাৰ্চেল আৰ্টটো এনেকৈ আছে, সিহঁতে ষ্টেণ্ডিং টু গ্ৰাউণ্ডলৈকে যায়। তাৰমানে তাতে ষ্টেণ্ডিং ফাইটিঙো আছে, দেন আপোনাৰ টেক ডাউনো আছে এণ্ড গ্ৰাউণ্ড আছে। তাৰমানে চেল্ফ ডিফেন্সৰ যদি কথা এটা কওঁ, আপুনি যদি মই বজাৰত গৈ আছোঁ, মোৰ যদি কাৰোবাৰ কিবা এটা কাৰণত যদি কিবা এটা বিপদ আহিছে, প্ৰথমটো হ'ব গুচিয়াই গুচি দুটামান বা ঢকিয়া ঢকি, তাৰ পাছত কি হ'ব, সি মাটিত আহি যাব, কাৰণ বগৰা বগৰী হ'বই হ'ব। এতিয়া আপুনি মই যদি এটা মাৰ্চেল আৰ্টৰ ষ্টেণ্ডিং ফাইটাৰ, মই এক্সপাৰ্ট হয়, কিন্তু মই গ্ৰাউণ্ডৰ এক্সপাৰ্ট নহয়। মই গ্ৰাউণ্ডত যোৱাৰ লগে লগে মোৰ এক্সপাৰ্টিজটো জিৰ' হৈ যাব। তে আমি এজন চেল্ফ ডিফেন্স হিচাপে আমি কি হ'ব লাগিব, আমি ষ্টেণ্ডিং অৱস্থাটো আমি এক্সপাৰ্ট হ'ব লাগিব, এণ্ড গ্ৰাউণ্ডতো আমি এক্সপাৰ্ট হ'ব লাগিব। ডেট ইজ জুজিটছু। আপুনি গ্ৰাউণ্ডতো আপোনাৰ অপনেণ্টজনক কেনেকৈ টেকেল কৰি আছে, কেনেকৈ ছাবমিশ্যন কৰি আছে। ছাবমিশ্যন কাৰণে ধৰি লওক আপোনাক এনেকৈ ধৰণৰ ধৰি পেলাই জুজিটছুত কিছুমান টেকনিক্স আছে, য'ত নেকি ধৰি পেলাই আপোনাৰ আৰ্ম আপোনাৰ লক কৰি ৰাখিব, শ্বল্ডাৰ লক কৰি দিব, নেক আপোনাৰ লক কৰি ৰাখিব, য'ত নেকি আপুনি যদি সেই সময়ত যদি আপুনি টেপিং নকৰে, তেতিয়া আপোনাৰ সেই সময়ত আপোনাৰ
সেইটো ব্ৰেক হ'ব পাৰে। আচ্ছা তাৰমানে সেইটো এটা স্পৰ্টছ আৰু তাৰমানে এই টেকনিকটো এই ধৰণে শিকায় কি অপনেণ্টক টেকেল কৰি পেলাই তেখেতৰ জোৰটো ইউজ কৰি পেলাই অপনেণ্টক হেণ্ডেল কৰিবলগীয়া আছে। সেইটো জুজিছো নিজৰ জোৰ ব্যৱহাৰ নকৰাকৈ সন্মুখৰজনৰ জোৰতেই জোৰতে কৰিবলগীয়া আছে। সেইটো হৈছে জুজিছো। বৰ সেইটোকে সুন্দৰভাৱে বুজাই দিছে আৰু বৰ ভাল লাগিছে। আৰু এটা কথা, হয়, ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় বৃহৎ কিহত কি ক্ৰীড়া প্ৰতিযোগিতাত জুজিটছু অন্তৰ্ভুক্ত হৈ আছে? চাওক, আমাৰ ৰাষ্ট্ৰীয় ক্ষেত্ৰত যদি আমি প্ৰেক্ষাপটত ক'ব কাৰণে যাওঁ, প্ৰথম কথাটো হৈছে জুজিটছু এছিয়ান অফ ইণ্ডিয়া, যোন আমাৰ ফেডাৰেশ্যনৰ নাম হয়। আমাৰ লিড কৰি আছে, তেখেতৰ নাম হৈছে ৰেঞ্চি বিনয় যোশী, প্ৰেচিডেণ্ট, আৰু জেনেৰেল ছেক্ৰেটাৰী অমিত আৰোৰা। তেখেতসকলৰ লিডাৰশ্বিপত আপোনাৰ জুজিটছু 2021 চনতেই মিনিষ্ট্ৰী স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰত আপোনাৰ অন্তৰ্ভুক্ত হৈছে। মানে এটা ৰিকগনাইজ মিনিষ্ট্ৰী স্পৰ্টছৰ ৰিকগনাইজ ফেডাৰেশ্যন, যোনটো আমাৰ স্পৰ্টছত প্ৰথমে দৰকাৰ। ছেকেণ্ডলি আমাৰ ৰাষ্ট্ৰীয় যি এতিয়া হ'বলগীয়া 39th ৰাষ্ট্ৰীয় ক্ৰীড়া আছে, যি আপোনাৰ উত্তৰাখণ্ড শ্বিডিউল হৈ আছে, তাত জুজিটছু এজ এ মেডেল ইভেণ্ট হিচাপে তাতে ইনক্লুড হৈ আছে। আমি এই ডেৰাডুনতে এইবাৰ নেশ্যনেল চেম্পিয়নশ্বিপত ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ হৈছিলে, তাতে আমাৰ 16 গৰাকী খেলুৱৈ কোৱালিফাই কৰিছে। কিন্তু আমি এতিয়ালৈকে আমি যি নিউজ পাই আছোঁ কি নেশ্যনেল গেমছ পষ্টপন হ'ব অহা বছৰ। যদি নেশ্যনেল পষ্টপন হয়, ডেট মিনছ আৰু এখন নেশ্যনেল ইভেণ্ট আহিব, য'ত নেকি আমি আকৌ এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব। চ' ডাঙৰ ইভেণ্টৰ ভিতৰত ভাৰতবৰ্ষত নেশ্যনেল গেমছত জুজিটছু ইনক্লুড হৈ আছে। আৰু ইণ্টাৰনেশ্যনেল ইভেণ্টত আপোনাৰ ইনড'ৰ এণ্ড মাৰ্চেল আৰ্ট গেমছত জুজিটছু আছে। দেন আপোনাৰ বিচ গেমছত জুজিটছু আছে। এছিয়ান গেমছত জুজিটছু আছে। পুলিচ এণ্ড ফায়াৰ ৱৰ্ল্ড গেমছত জুজিটছু আছে। ৱৰ্ল্ড গেমছত জুজিটছু আছে। গেমছ যিমানখিনি আছে অলমষ্ট সকলোতে জুজিটছু এজ এ মেডেল ইভেণ্ট হিচাপে ইনক্লুড হৈ আছে। আমাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে আৰু অসমৰ বিশেষকৈ নৰ্থ ইষ্টৰ অসমৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে এটা ভাল স্ক'প আছে, য'ত নেকি নিজকে হেৰি কৰিব পাৰিব, নিজকে প্ৰতিদ্বন্দ্বিতা কৰি পেলাই নিজকে যোগ্যতা অৰ্জন কৰিব পাৰিব। এইখিনিতে আৰু এটা কথা, মই অসমলৈ হওঁ। হয় হয়, যিহেতু আপুনি সম্পাদকৰ দায়িত্বত আছে অসম জুজিটছু সন্থাৰ, গতিকে অসমত কিমানখন জিলাত এতিয়ালৈকে প্ৰচাৰ আৰু প্ৰসাৰ পাইছে, কিমানখন জিলাত সমিতি আছে, আৰু লগতে যিখন জিলাত সমিতি নাই, সেই সমিতিখনৰ কাৰণে আপোনালোকৰ পদক্ষেপ আগন্তুক কি আছে, আৰু কিমান প্ৰচাৰ প্ৰসাৰৰ কাৰণে কি ধৰণৰ ব্যৱস্থা লৈছে, গোটেই বিষয়টো যদি কয়। আৰু খুব সুন্দৰ প্ৰশ্ন কৰিছে বাৰু। আমাৰ বৰ্তমানলৈকে আমি 15খন জিলাত আমি জুজিটছু আমি এপ্লিকেশ্যনছ আমি দিছোঁ যোৱা বিগত 2 বছৰত। আৰু আমি এতিয়া এপ্লিকেশ্যন আহি আছে যদিও আমি সেইধৰণে লগে লগে আমি দি দিয়া নাই। আৰু যি জিলাসমূহত নাই, তাৰ খেলুৱৈসকল যদি আহিব বিচাৰিছে, আমি ক্লাবসমূহক ডাইৰেক্টলি এপ্লিকেশ্যন কৰিছোঁ। আমি সেইটো ডিষ্ট্ৰিক্ট এপ্লিকেশ্যন কোনো ডিষ্ট্ৰিক্টত তেনেকৈ দি দিয়া নাই। প্ৰথমে তুমি ক্লাবটো এপ্লিকেশ্যনটো লোৱা, কাৰণ বহুত ডিষ্ট্ৰিক্ট এনেকুৱা হয় কি আমাক মেছেজো কৰে বা মেইল কৰে কি আমি ডিষ্ট্ৰিক্ট এপ্লিকেশ্যন ল'ব বিচাৰিছোঁ। ডিষ্ট্ৰিক্ট এপ্লিকেশ্যন ল'লে বহুতখিনি দায়িত্ব আহি যায়, কাৰণ সেই ডিষ্ট্ৰিক্টখনৰ সকলো খেলুৱৈকে সামৰি পেলাই সেই খেলটো আগুওৱা দায়িত্ব থাকিব, অকল নিজৰ ক্লাবটো নাথাকিব। সেইবাবে আমাৰ সন্থাই এই ধৰণৰ কিছুমান ডিচিশ্যনছ লৈছে কি প্ৰথমে তুমি ক্লাব লোৱা, ক্লাব লৈ পেলাই তুমি প্ৰসাৰ কৰা নিজৰ জেগাত। আমি আমাৰ ব'ৰ্ড মেম্বাৰ্ছ আছে, সিহঁতে চাব কি তোমাৰ ডিষ্ট্ৰিক্টখন তুমি কেনেকৈ ধৰণৰ প্ৰসাৰ কৰিছা। তোমাৰ যদি প্ৰসাৰ ভাল আছে, তোমাৰ কেপেবিলিটি আছে, তেন আমি তাতে এজ এ ডিষ্ট্ৰিক্ট হিচাপে ফৰ্ম কৰিম পাছত আৰু বিভিন্ন ধৰণক লৈ পেলাই। এতিয়া বৰ্তমান অৱস্থাত আমি বিভিন্ন ধৰণৰ যদি আমাৰ এপ্লিকেশ্যন হোৱাও নাই, আমি ক্লাব এপ্লিকেশ্যন দি আছোঁ। আৰু আমি বিচাৰিছোঁ এনেধৰণৰ ভাল ভাল অৰ্গেনাইজাৰৰ বিচাৰোঁ কি সেইসকলে আহক, জুজিটছু জইন কৰক। আৰু আমি সদায় এটা কথা কৈ আছোঁ কি জুজিটছু কৰিবৰ কাৰণে হ'লে আপুনি যি মাৰ্চেল আৰ্টে কৰি আছে, আমি সেইটো এৰিবৰ কাৰণে নাই কোৱা। আমি কৈছোঁ তোমালোকে আহা, ইয়াতে আহা, জুজিটছু কৰা, নিজৰ মাৰ্চেল আৰ্ট যোনটো আছে সেইটো কৰি লোৱা। সেইকাৰণে জুজিটছু মাৰ্চেল আৰ্টটো বেলেগ অন্য মাৰ্চেল আৰ্টৰ লগত চিমিলাৰিটি আছে। কৰা, নিজৰ ল'ৰা ছোৱালীখিনি আগুৱাবৰ কাৰণে এটা সুবিধা দিয়া। সেইকাৰণে মেডেল ইজ এ মেডেল। আপুনি কি বুলি কয়, ফুটবলত ৱৰ্ল্ড কাপত মেডেল লৈছে, গ'ল্ড মেডেলৰ ভেলুটো আৰু আমাৰ জুজিটছুত ৱৰ্ল্ড চেম্পিয়নশ্বিপ মেডেলৰ ভেলুটো যদি থাকিব, ডাইৰেক্টৰী স্পৰ্টছ বা মিনিষ্ট্ৰী স্পৰ্টছকে দিব, তাৰ ভেলুটো চেম থাকিব, সমান ভেলু। তাৰ ফুটবলৰ প্ৰসাৰ বেছি কাৰণে আপোনাৰ চাগৈ বেছিকৈ আপোনাৰ প্ৰসাৰ হ'ব পাৰে, কিন্তু ভেলু চেম থাকে। ত' সেই ধৰণৰ কথা। আমাক লাগে মেডেল লাগে, আমাৰ অসমৰ কাৰণে ল'ৰা ছোৱালীক মেডেল লাগে, স্ক'প লাগে। যিহেতুকে আমি আমাৰ জুজিটছু স্পৰ্টছটো আপোনাৰ টাইকোৱাণ্ডো হওক, কুমফু হওক, কাৰাটে হওক, জুডো হওক, ৰেচলিং হওক, যিমান মাৰ্চেল আৰ্ট আছে সকলোতে এটা চিমিলাৰিটি আছে। সকলোৰ কাৰণে এটা ইয়াত ইভেণ্ট আছে। ইয়াত আপোনাৰ এটা ইভেণ্ট আছে আমাৰ নেবাজা বুলি কওঁ, যোনটো কমপ্লিটলি গ্ৰাউণ্ডৰ খেলা হয়। নেবাজা ইভেণ্টটোত আপোনাৰ জুডো প্লেয়াৰ্ছ, ৰেচলিঙৰ প্লেয়াৰ্ছ, গ্ৰেপলিঙৰ প্লেয়াৰ্ছ, সিহঁতেও ইয়াত আহি পেলাই পাৰ্টিচিপেট কৰিব পাৰে। জাষ্ট খালি ৰুলছৰ অকল চেঞ্জেছ অলপমান থাকিব, আপ এণ্ড ডাউন থাকিব। যদি আমি সেইটো কৰাই দিওঁ, তাৰমানে সিহঁতেও এলিজিবল হৈ গ'ল কৰিবৰ কাৰণে। দেন আপোনাৰ কাৰাটে প্লেয়াৰ্ছবিলাক যদি আহে, তে কাৰাটে প্লেয়াৰ্ছখিনিৰ কাৰণে আপোনাৰ কুমি এটা কাৰাটে কৰে, কুমিতে কৰে।
আমি কৰি আছোঁ ইয়াতে আপোনাৰ ফাইটিং চিষ্টেম বুলি কৰি আছোঁ, ষ্টেণ্ডিং ফাইট, একেই পাঞ্চ কিক মাৰিবলগীয়া আছে, কাৰাটে টেক ডাউন কৰে, ইয়াতে টেক ডাউন কৰিবলগীয়া আছে, ছেম ইভেণ্ট হৈ গ'ল। টাইকোণ্ডো প্লেয়াৰ যদি আহে বা কুংফু প্লেয়াৰ যদি আহে, সিহঁতে ফুল কণ্টেক্ট, সিহঁতে কিউৰগি কৰে। সেই কিউৰগি প্লেয়াৰ্ছৰ কাৰণে আমাৰ ইয়াত আছে কণ্টেক্ট ফাইটিং আছে, তাৰমানে পূৰা ফুল কণ্টেক্ট কৰিব লাগিব। টাইকোণ্ডো যদি পূৰা কণ্টেক্টত কিকিংছবিলাক কৰে বা পাঞ্চ কৰে, ছেমি কণ্টেক্ট নহয়, তো সিহঁতৰ কাৰণে কণ্টেক্ট ফাইটিং আছে। তাৰমানে সকলো মাৰ্চেল আৰ্টৰ ল'ৰা ছোৱালীৰ কাৰণে কিবা নহয় কিবা এটা ইভেণ্ট ইয়াত আছে। যদি তেখেতসকলে কোচসকলে ভাবে কি মোৰ ল'ৰা ছোৱালীখিনি আগবাঢ়িবৰ কাৰণে বিচাৰিছে জিজিচুৰ থ্ৰু দি পেলাই, তেতিয়া মই এজ এ সম্পাদক হিচাপে মই সকলোকে আহ্বান কৰিম কি আপোনালোকে আহক, আমাৰ সন্থালত জড়িত হওক, যিবিলাক নিজৰ খেলুৱৈসকল আগুৱাই লৈ যাওক। এতিয়া আগন্তুক নেশ্যনেল গেমছৰ কাৰণে কোৱালিফাইং হ'বৰ কাৰণে গৈছে। লগতে আৰু এটা কথা, অহা অক্টোবৰ মাহত ইণ্ডিয়াত প্ৰথমৰ বাবে ছাউথ এছিয়ান জিজিচু চেম্পিয়নশ্বিপ এনাউন্স হৈছে। মানে এইবাৰ এছিয়াত যোনটো আমাৰ কংগ্ৰেছ হৈছিলে তাতে এপ্ৰুভ হৈ গৈছে অফিচিয়েল ছাউথ এছিয়ান চেম্পিয়নশ্বিপ। তাৰ বাবে ভাৰতীয় দলৰ নিৰ্বাচন হ'ব আৰু তাৰ আগতে আমি অসম দলৰ নিৰ্বাচন কৰিম। সকলো পক্ষক আমি আহ্বান জনাইছোঁ, আহক খেলক, আমাক লাগে অসমৰ কাৰণে মেডেল লাগে। কোন মাৰ্চেল আৰ্টৰ পৰা আহিছে, কোন প্ৰশিক্ষকে আহিছে, আমাৰ সেইটো আমাৰ দৰকাৰ নাই জানিবলৈ। খালি আপোনালোকে ল'ৰা ছোৱালীখন আগুৱাই দিয়ক, আমি আছোঁ আপোনালোক এইফালে যাব। গ্ৰাছৰুট লেভেলৰ যিখিনি খেলুৱৈ আছে তেওঁলোককতো আমাৰ অসমৰ জিজিচু সন্থাই তেওঁলোকক মঞ্চ দিব লাগিব প্ৰথমৰ পৰাই। তেতিয়া হয়তো এই ইমন গগৈৰ দৰে বা তেওঁলোকৰ দৰে খেলুৱৈ ওলাব। এই ক্ষেত্ৰত আপোনালোকে কি পদক্ষেপ লৈছে? আপোনালোকৰ কিবা ইয়াৰলি কিবা চেম্পিয়নশ্বিপ বা তেনেকুৱা কিবা আছে নেকি? চাওক, প্ৰথম কথাটো হৈছে কি, যিটোকে আমাৰ এছিয়ানখন আমাৰ আজি নতুন এছিয়ান হয়, তথাপি আমি কি কৰিছোঁ, মই ষ্টাৰ্টিঙৰ পৰা ফাৰ্ষ্ট আমি ট্ৰেইনিঙত আমি বেছি গুৰুত্ব দি আছোঁ, কাৰণ ট্ৰেইনিংটো ফাৰ্ষ্ট লাগিব। তে আমি ল'ৰা ছোৱালীক আমি ট্ৰেইনিঙৰ আমি আৰম্ভ অলৰেডি কৰিছোঁ। আমি যোৱা বছৰো ট্ৰেইনিং কৰিছোঁ, তাৰ আগৰ বছৰ আমি ট্ৰেইনিং কৰাইছিলোঁ। আৰু তাৰ লগতে ট্ৰেইনিঙৰ লগত প্লাছ ৰুলছ এণ্ড ৰেগুলেশ্যনছটো, মানে কি ধৰণে কোনটো পাঞ্চ মাৰিলে স্ক'ৰ আছে বা কোনটো কিক মাৰিলে স্ক'ৰ নাই, এই বস্তুটো জনা দৰকাৰ। এতিয়া আমি ফাৰ্ষ্ট আমি এই নলেজিং কামখিনি কৰি গৈ আছোঁ। আৰু আমাৰ অসুবিধা এইখিনিতে এইটো কাৰণে অহা নাই অলপো, যিহেতুকে অলৰেডি মাৰ্চেল আৰ্ট কৰি থকা ল'ৰা ছোৱালীকে পাইছোঁ। আমি সিহঁতক পাঞ্চ বা কিক শিকাব লগা হোৱাই নাই। যদি আমি সেইটো শিকাব লগা হয় তেতিয়াহ'লে আমাৰ কাৰণে এটা প্ৰত্যাহ্বান আহিলে হয় বাৰু। এতিয়া আমাৰ যিখিনি 15টা আমাৰ এফিলিয়েটেড ডিষ্ট্ৰিক্ট হৈ গৈছে, সিহঁতৰ কাৰণে প্ৰপাৰলি জিজিচু এডমিশ্যনো আৰম্ভ কৰিছে। এতিয়া সিহঁতক আমি ষ্টাৰ্টিং পৰা জিজিচু লৈছে, এতিয়া সৰু ল'ৰা ছোৱালীখিনি ধৰণৰ। কিন্তু আমাৰ যি এতিয়া আমাৰ সন্মুখত যি গেমছ আছে, লাগে ছাউথ এছিয়ান গেমছেই হওক বা নেশ্যনেল গেমছেই হওক বা এছিয়ান গেমছ হওক, তাৰ কাৰণে আমি এতিয়া নতুনকৈ জিজিচু প্লেয়াৰ ফ্ৰেছ ৰেডি কৰি পেলাই তাত আমি পঠাব নোৱাৰোঁ। কিয় কাৰণে আমি অলৰেডি জনা ল'ৰা ছোৱালীকে আমি আগুৱাব লাগিব, আমাৰ এটা সিমানখিনি সময় নাই। চ' সেইকাৰণে আমি ট্ৰেইনিং প্ৰচিডিউৰ্ছখিনি আমি লগত লৈ গৈ আছোঁ। আৰু হয়, আমাৰ প্ৰথমখন ষ্টেট চেম্পিয়নশ্বিপখন আমাৰ যোৱা বছৰ ডিচেম্বৰ মাহত হৈছিলে, আমি গুৱাহাটীত অনুষ্ঠিত কৰিছিলোঁ। এই বছৰো আমাৰ ষ্টেট চেম্পিয়নশ্বিপো হ'ব, দেন ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপো হ'ব। সেইকাৰণে সেই পৰ্যায় হিচাপে সকলোৱে আহিব লাগিব, ডিষ্ট্ৰিক্ট খেলিব, ডিষ্ট্ৰিক্টৰ পৰা ষ্টেট আহিব, ষ্টেটৰ পৰা কোৱালিফাই কৰি পেলাই নেশ্যনেললৈকে যাব। তো সেইকাৰণে আমাৰ এই বছৰ এতিয়া আমি জুলাই আগষ্টত আমি নিজৰ ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপখিনি আমি আৰম্ভ কৰিম। আৰু 2021 পৰা আপুনি দায়িত্বভাৰ গ্ৰহণ কৰি আছে, এতিয়া 2024। তো ইমান এই 3 বছৰত আপুনি পাইছে কিমান দূৰ আগুৱাই নিছোঁ বুলি আপুনি নিজে ভাবে, কিমান সফল হৈছোঁ বুলি ভাবে আপোনাৰ সম্পাদকৰ নিচিনা দায়িত্বভাৰ থাকি পেলাই? সফল হৈছোঁ বুলি ক'লে বহুতো বাৰু মোৰ ক্ষেত্ৰত ভুলেই হ'ব, সফল হোৱা নাই। মই এতিয়া চেষ্টা কৰিহে আছোঁ কৰিবৰ কাৰণে। যিমানখিনি পাৰিছোঁ মই সকলো ডিষ্ট্ৰিক্টত জিজিচু স্পৰ্টছটো প্ৰসাৰ কৰিব চেষ্টা কৰিছোঁ। লগতে অসমৰ খেলুৱৈসকলক আগুৱাই লৈ যাব চেষ্টা কৰিছোঁ, প্লেটফৰ্মটো দিবৰ কাৰণে। যিহেতুকে আমাৰ ল'ৰা ছোৱালীসকল অসমতে খেলি থাকে বা নেশ্যনেলত গ'লেও বহুত দূৰ হ'লে নেশ্যনেললৈকে যায়, বা এজন বা দুজনে ইণ্টাৰনেশ্যনেল এৰেনাত আপোনাৰ ভৰি দিবৰ কাৰণে সক্ষম হৈ আছে। চ' মই এইটোৱে চেষ্টা কৰি আছোঁ কি আমাৰ ল'ৰা ছোৱালীখিনিক যিমান পাৰোঁ এক্সপ'জাৰটো দিব পাৰোঁ, সেইটো এটা আমাৰ এটা চেষ্টা, এটা প্ৰচেষ্টা এটা সদায় চলি থাকে। আমাৰ সন্থাৰ সভাপতি শ্ৰীযুত আপোনাৰ ঋতুপৰ্ণ শৰ্মা, তেখেতৰ লগতো আমাক সদায় সহায় সহযোগিতা দি আছে। তেখেতেও অনুমতি কৈ থাকি, সঞ্জয় তুমি যেতিয়াই পাৰা আমাৰ ল'ৰা ছোৱালীক ইণ্ডিয়া বাহিৰত লৈ যাব চেষ্টা কৰা, যদি পাৰা। সেই চেষ্টাটো থাকেই সদায়। তাৰ কাৰণে ফেডাৰেশ্যনে আমাক বহুতখিনি হেল্প কৰি আছে। ফেডাৰেশ্যনে কৈছে কি আপকা আচ্ছা প্লেয়াৰ হে, আপ লেকে আও, বাকী আমি দেখিম। আৰু হয়, আমাৰ ভাল ল'ৰা ছোৱালী আছে, নথকা নহয়। তাৰ প্ৰমাণ এই দুটা মেডেলেৰে আমি এই প্ৰমাণটো হয়, যিহেতুকে এছিয়ান চেম্পিয়নশ্বিপত 2টা মেডেল অনা সহজ কথা বা মুখৰ কথা নহয়। গোটেই ভাৰতবৰ্ষৰ 55গৰাকী খেলুৱৈ গৈছে, তাৰ ভিতৰত মাত্ৰ 10টা মেডেল আহিছে। তাৰমানে কম্পিটিশ্যন লেভেলটো কিমান টাফ এটা হ'ব বুজিব পৰা যায়। তো সেই ধৰণৰ কথা চেষ্টা কৰি আছোঁ বাৰু। সফল হৈছোঁ কি নহৈছোঁ সেইটো আপোনালোকে ক'ব, ৰাইজে ক'ব কি ধৰণৰ হৈছে। লগতে আপুনি প্ৰশিক্ষক, এই বস্তুটো নুসুধিলে হয়তো খেলুৱৈসকলে মোক বেয়া পাব। প্ৰশিক্ষক হিচাপে আপুনি খেলুৱৈসকলক কি পৰামৰ্শ আগবঢ়াব, কি উপদেশ দিব, কেনেধৰণে আগবাঢ়ি যাব লাগে, কি কৰিব লাগে, কি ক'ব? চাওক, নিজকে যদি আপোনালোকে খেলুৱৈ হিচাপে ক'ব বিচাৰিছে, খেলুৱৈ ক'ব কাৰণে বিচাৰিলে ইয়াৰ এটা নিজৰ দিন কাৰ্য এটা কেনেধৰণৰ চিডিউল থাকে এটা।
চ' ৰাতিপুৱা পৰা শুই উঠি ৰাতি শোৱালৈকে এটা চিডিউলে থাকে, সেই চিডিউলটো এটা খেলুৱৈ সঁচাকৈ বনাই ল'ব লাগে। নিজৰ খোৱা বোৱাটোৰ ওপৰত গুৰুত্ব দিব লাগে। অকল খালি আপুনি ভালকৈ ট্ৰেইনিং কৰিলেও নহ'ব, ভাল প্ৰেক্টিছ এণ্ড ডাইট এই দুটা বস্তু কিন্তু এজন প্লেয়াৰৰ কাৰণে বহুত জৰুৰী বস্তু, যোনটো বস্তু আমাৰ ইয়াতে বহুত প্ৰশিক্ষকে নকৰায়। নকৰোৱাৰ কাৰণে প্লেয়াৰটো ট্ৰেইনিং ভাল কৰে, ফুডিংটো ভাল নোহোৱাৰ কাৰণে ধৰি লওক যিখিনি ভিটামিনছ লাগে, যিখিনি প্ৰটিনছ লাগে সেইখিনি নোলোৱাৰ কাৰণে আপোনাৰ এক্সিকিউশ্যনছটো ভাল নহয়। তো মই সকলোকে এইটোৱে ক'ম, তোমালোকে ভালকৈ ৰাতিপুৱা নিজৰ ট্ৰেইনিংছখিনি কৰা। মৰ্ণিং ৰাতিপুৱা 4টা বজাৰ পৰা ধৰি লোৱা 6টালৈকে ট্ৰেইনিং, বেলেগ ট্ৰেইনিং হয়, এণ্ডুৰেঞ্চ হয়, ফিজিকেল এক্টিভিটিছ ট্ৰেইনিংছবিলাক হয়, এক্সাৰচাইজখিনি হয়। দেন নিজৰ যি আমি যদি মাৰ্চেল আৰ্ট কৰি আছোঁ তো সেই ধৰণৰ এটা ভাগ কৰে। দিনটোত ধৰি লওক আপোনাৰ 4 বা 6 ঘণ্টাৰ ট্ৰেইনিং চিডিউল এটা বনাই ল'ব লগা হয়। তাতে আপোনাৰ জিমিঙো থাকে, চুইমিঙো থাকে। সেই ধৰণৰ বস্তুবিলাক এটা চিডিউল কৰি ল'লেহে এটা ভাল নেশ্যনেল লেভেলৰ প্লেয়াৰ বুলি উঠি অহাত সহায় হ'ব। অকল খালি মই যদি ক্লাছত গৈ পেলাই মোৰ ল'ৰাটোৱে সোম, মংগল, বুধ, বৃহস্পতি 4টা দিন অকল খালি তাত যাই পেলাই 5টো মাৰি থৈ গুচি আহিলে, বোলে চাগে 5টো বিৰাট ধুনীয়া স্পীড হৈছে, সেইটোৱে কিন্তু আপোনাৰ মেডেল নানে, সেইটো মেডেল নানে। চ' বহুতখিনি এটা চেপ্টাৰ্ছ থাকে, আপোনাৰ চাইক'লজিকেলি থাকে, আপোনাৰ ট্ৰেইনিং থাকে, ষ্ট্ৰেটেজি ট্ৰেইনিং থাকে। মই ভাল খেলি আছোঁ, চাওক আপুনিও ট্ৰেইনিং কৰিছে নিজৰ ক্লাবত, ময়ো ট্ৰেইনিং কৰিছোঁ, আপুনি ধুনীয়া কি ট্ৰেইনিং কৰিছে, ময়ো ট্ৰেইনিং কৰি আছোঁ। কিন্তু মই আপোনাতকৈ ছিকিউৰিটি কেতিয়া হ'ম? তাৰমানে মোৰ যে ষ্ট্ৰেটেজি আপোনাতকৈ ভাল হ'ব লাগে। চ' সেইখিনি বস্তু প্লেনিং বা সেইখিনিও ট্ৰেইনিং এটা হ'ব লাগে। নহ'লে কি হ'ব, আপুনি মোক এটা কিক মাৰিব, উভতি আহিলে মই আপোনাক এটা কিক মাৰিম, ঘূৰি পকি যাই পেলাই এইটো লাকত যা কিকটো লাগিল বা ৰেফাৰীটোৱে যদি লাকতে দেখা পালে আপোনাৰ কিকটো পালে নহ'লেতো গ'ল। ষ্ট্ৰেটেজি বস্তুটো এইটো হৈছে কি ভাই, এখেতে কিক মাৰি আছে, তাৰমানে মই ইয়াৰ লগত মই এতিয়া কিকিঙত নেখেলোঁ, মই সেই লগত চাগে মই থ্ৰয়িংছত খেলিম। সেই সময়ত যদি ষ্ট্ৰেটেজি প্লেনিং কৰিব লগা হয় ন, সেইখিনিও এটা বহুত প্লেয়াৰ্ছসকলৰ কাৰণে জৰুৰী বস্তু বুলি মই ভাবোঁ। আৰু আজিকালি ল'ৰা ছোৱালীখিনি কৰিও আছে বাৰু, নকৰা নহয়, বহুতখিনি ল'ৰা ছোৱালী মই দেখা পাইছোঁ কৰি আছে। মোৰ খুব এক্টিভ আজিকালি বহুত এক্টিভ, গাৰ্জেনসকলো এক্টিভ। চ' যিসকলে কৰা নাই, আপোনালোকৰ জৰিয়তে মই এইটোও ক'লোঁ কি যিসকলে কৰা নাই তেখেতসকলেও এই ধৰণে নিজৰ চিডিউলটো বনাওক। যদি চিডিউল বনাব অসুবিধা হৈছে আমাক কণ্টেক্ট কৰক, আমিও হেল্প কৰি দিম যে চিডিউল কৰিবৰ কাৰণে কি এটা ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে কি ধৰণে এজন খেলুৱৈ মাৰ্চেল আৰ্ট ট্ৰেইনিং কৰিব লাগে, সেইখিনি ৰেডি কৰিম। আমাৰ মানুহ আছে সেই ধৰণৰ কৰি দিব পৰাকৈ। আমাৰ অনুষ্ঠানটো সামৰিব লাগিব, তাৰ আগতে মই আপোনালৈ একদম শেষৰটো প্ৰশ্ন, আপোনাৰ জুজিটছুক লৈ সপোন কি আছে? কি কৰিব বিচাৰে জুজিটছুক লৈ? চাওক, মই বিচাৰোঁ জুজিটছুক লৈ পেলাই জুজিটছু স্পৰ্টছত বা মাৰ্চেল আৰ্টতে হওক অসমৰ পৰা এগৰাকী অৰ্জুন এৱাৰ্ডী লৈ আহিব। মই এতিয়া বৰ্তমান মোৰ সেইটোৱে এটা গ'ল এটা আছে, কি অসমৰ পৰা যিকোনো এজন খেলুৱৈ যেন অৰ্জুন এৱাৰ্ডৰ কাৰণে আমি পঠাব পাৰোঁ, মনোনীত কৰিবৰ কাৰণে পঠাব পাৰোঁ, বা সেই অৰ্জুন এৱাৰ্ডটো লৈ পেলাই যেন আহক আৰু সেই প্লেয়াৰটো আমাৰ জুজিটছু স্পৰ্টছৰ পৰা হওক। সেইটো এটা সপোন এতিয়া বৰ্তমান আছে। বাৰু আপোনাৰ সপোন পূৰা হওক, আমিও আশা কৰিছোঁ। ইমানখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ অলিম্পিয়া স্পৰ্টছে মাতি অনাৰ বাবে, আৰু ইমান সুন্দৰকৈ সকলো কথা সুধিছে আৰু জুজিটছুৰ বিষয়ে সকলোকে জনাবলৈ চেষ্টা কৰিছে। আশা কৰিছোঁ আপোনালোকৰ জৰিয়তে জুজিটছু আৰু অকণ প্ৰসাৰ হ'ব। থেংক ইউ। এয়া আছিলে জুজিটছু সন্থাৰ সাধাৰণ সম্পাদক সঞ্জয় কুমাৰ চাও, আৰু লগতে তেখেত প্ৰশিক্ষকো। তেখেতৰ যি সপোন ইতিমধ্যে ক'লে, তেখেতে জুজিটছু খেলুৱৈসকলৰ এজন খেলুৱৈক অৰ্জুন এৱাৰ্ডেৰে সন্মানিত কৰাৰ, আৰু আমি আশা কৰিম তেখেতৰ সপোন পূৰ্ণ হওক। এই আশাৰে মই ভাৰ্গৱ বৰাই এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব অলিম্পিয়া স্পৰ্টছ। ধন্যবাদ।